বৃহস্পতিবাৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে উদযাপন কৰিব পবিত্ৰ ঈদ উল ফিতৰ। ত্যাগ আৰু ভাতৃত্ববোধৰ প্ৰতীক ঈদ উল ফিতৰ। ইছলাম ধৰ্মাৱলম্বী লোকসকলে সম্পূৰ্ণ এমাহ দিন উপবাসে থাকি পবিত্ৰ ৰমজান মাহৰ শেষত অতি উলহ মালহেৰে উদযাপন কৰে এই পবিত্ৰ ঈদ উল ফিতৰ। ঈদ উল ফিতৰ উপলক্ষে অসমৰ বিভিন্ন প্ৰান্তৰৰ মছজিদ আৰু ঈদগাহসমূহ এতিয়া আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰ জিলাৰ নামটি, মিছাজান, চামগুৰি, মৰিনামদাং আদৰ্শ গাঁৱক নামটি আলিকে আদি কৰি প্ৰায় এইবিলাক অঞ্চলৰে মছজিদ আৰু ঈদগাহসমূহ নানা ৰঙীন লাইটেৰে আটক ধুনীয়াকৈ সজাই তোলা হৈছে। নামটি চাৰিআলি সদৌ নামটি চাৰিআলি মুছলিম যুৱ সমাজ তথা ৰাইজৰ পৰা মই বিশ্ব মানৱলৈ আগন্তুক ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ঈদ মুবাৰক জনাইছোঁ। আগন্তুক ঈদ উল ফিতৰৰ বাবে সদৌ অসমৰ বিভিন্ন ঠাইৰ লগতে নামটি চাৰিআলি, চামগুৰি, আমগুৰি বিভিন্ন ঠাইত ঈদগাহ আৰু মছজিদসমূহ নামাজ পঢ়িব পৰাকৈ খুব সুন্দৰকৈ আটকধুনীয়াকৈ সজোৱা হৈছে। যুৱকসকলে ৰাতিদিনে কষ্ট কৰিছে। ৰাস্তাৰ দুয়োকাষে বিভিন্ন ধৰণৰ ফুল লগাইছে, বিভিন্ন ধৰণৰ লাইটৰ ব্যৱস্থা কৰিছে, যাতে খুব সুন্দৰ এটা পৰিৱেশ হয়। তাৰ বাবে সকলোৱে দিনে ৰাতিয়ে কষ্ট কৰি আছে। আৰু আমি এইবাৰ আমাৰ নামটি চাৰিআলি কেন্দ্ৰীয় যিখন ঈদগাহ আছে, ঈদগাহখন এখন নতুন কমিটি গঠন হ'ল আৰু এই নতুন সমিতিয়ে খুব সুন্দৰকৈ আটক ধুনীয়াকৈ এবাৰ তেখেতসকলে আপ্ৰাণ চেষ্টা কৰিছে। খুব সুন্দৰকৈ ঈদগাহখন সজাইছে, আপোনালোকে দেখিবলৈ পাব। আৰু সমূহীয়াভাৱে আমাক পঢ়িবৰ কাৰণে সকলো আল্লাহৰ ওচৰত দোৱা কৰিছোঁ, যাতে আগন্তুক আমাৰ যি ঈদ উল ফিতৰ নামাজ আহি আছে, সেই নামাজ যাতে আপুনি আল্লাহক আমি সকলোৱে আমি আদায় কৰিব পাৰোঁ। তাৰ কাৰণে আমি আল্লাহৰ ওচৰত ভগৱানৰ দোৱা বিচাৰিছোঁ। খুদা হাফেজ। নাজিৰাৰ পৰা নয়নমণি ভৰদ্বাজৰ ৰিপৰ্ট, SK নিউজ প্লাছ।